টিয়কৰ অন্যতম জনপ্ৰিয় ক্ৰীড়া অনুষ্ঠান টিয়ক ৰজাবাৰী চাইক্লন ক্লাবে এবাৰ ক্ৰীড়াৰ সমান্তৰালকৈ সংস্কৃতিৰ জগতখনত কাম কৰাৰ মানসেৰে ৰজাবাৰী খেলপথাৰত অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাৱধানত এক বিহু নাচ আৰু ঢোলৰ কৰ্মশালা আয়োজন কৰে। প্ৰথম পদক্ষেপতে ৰাইজৰ সহযোগত এই কৰ্মশালাত শতাধিক শিশুৱে সুন্দৰভাৱে অসমীয়াৰ কৃষ্টি অনুশীলন কৰিছে। গৰু বিহুৰ দিনা জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ সমূহীয়াকৈ বিহুৰ জলপান গ্ৰহণ কৰি নানা খেল ধেমালি আয়োজন কৰি উৎসাহিত হৈ এইবাৰ অঞ্চলৰ শিশুসকলৰ বাবে এই কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু গৰু বিহুৰ দিনা কৰ্মশালাৰ সামৰণিত এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে, য'ত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথি শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। সেয়ে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। আগতে আমি কেৱল খেল ধেমালি ক্ৰীড়াৰ লগত আমি জড়িত হৈ আছিলোঁ। লাহে লাহে আমি কৃষ্টিৰ ক্ষেত্ৰখনত আমি লাহে লাহে খোজ দিবলৈ আৰম্ভ কৰিছোঁ আৰু আমাৰ যোৱা বছৰৰ পৰা এই পৰম্পৰাটো আৰম্ভ হৈছে। ইয়াত আমি সকলোখিনি লগ লাগি আমি যোৱা বছৰ আমাৰ সমূহ কাষৰীয়া গাঁওকেইখনৰ গোটেই তিনিওটা জেনেৰেশ্যন আচলতে বৃদ্ধৰ পৰা একেবাৰে কণ কণ শিশুসকললৈকে আমি সকলোৱে মুখামুখিকৈ এসাঁজ ভাতৰ ব্যৱস্থা কৰিছিলোঁ, ৰং ধেমালিৰ ব্যৱস্থা কৰিছিলোঁ। এতিয়াতো গছ তলৰ বিহুটো পাবলৈ নাই, গতিকে দিন সলনি হৈছে। এতিয়া আমি যোৱা বছৰ যিটো ব্যৱস্থা কৰিছিলোঁ সেই ব্যৱস্থাটো আজিকালি পাবলৈ নাই, আজিকালি যথেষ্ট ব্যস্ত হৈছে। গতিকে আমি যোৱা বছৰ সেই অনুষ্ঠানটো কৰি সুখী হৈ আমি এইবছৰ ভাবিলোঁ আমি শিশুসকলৰ বাবে আমি কিছু প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ বিহু। সেইমতেই তেওঁলোক ৰিচোৰ্চ পাৰ্চন আমাৰ মাজত আহিলে। আমি বিদ্যুতৰ নাম ল'ব লাগিব এই চাগতে, বিদ্যুৎ বিকাশ শইকীয়া। তেওঁ বৰ্তমান অনুপস্থিত, বিশেষ এটা কামত ব্যস্ত হৈ আছে। গতিকে আমি তেওঁৰ জৰিয়তে আমি বাকী ৰিচোৰ্চ পাৰ্চনবিলাকক পালোঁ, পাই আমি এইখিনি আৰম্ভ কৰিলোঁ। আমি এইটো প্ৰথম বৰ্ষ আমি আয়োজন কৰিছোঁ কৰ্মশালা, লগতে আমি কৰ্মশালাৰ সামৰণি অনুষ্ঠান হিচাপে আমি এই ৰঙালী ৰং শীৰ্ষক এটি বিচিত্ৰানুষ্ঠান সংগীতানুষ্ঠান আমি আয়োজন কৰিছোঁ। তাত সকলো আহিব, নিশ্চয় ভাল লাগিব, আমি সকলোৱে একেলগে আনন্দ কৰিম। অসম আদিত্য, টিয়ক। অসমবাসী ৰাইজক NKS হিৰ' ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰ' ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, মেনু 70% ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000।
পলম নকৰি আপোনালোকৰ NS অনলাইন ওলাই আৰু লৈ যাওক